নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জানালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 পুনৰ অসম আৰক্ষীত 5000 পদ মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আজি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত লাইভ যোগেদি ঘোষণা কৰিছে পুনৰ নতুনকৈ 5000 পদ মুকলি কৰা হ'ব 5000 পদ কোনটো তাৰিখে মুকলি কৰা হ'ব তাৰো ডেট ঘোষণা কৰিলে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কেতিয়া পদ মুকলি কৰা হ'ব তাৰে তথ্য এই ভিডিঅ'টো যদি আপোনালোকক জনাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ' ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলো তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি লব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো যিখন ইবুকত 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কুৱেশ্যন পেপাৰসমূহ দেখিবলৈ পাব আৰু লগতে অল সাবজেক্ট কমপ্লিট সিলেবাসৰ ওপৰত আপোনালোকৰ বাবে এখন ইবুক বনোৱা হৈছে টোটাল কুৱেশ্যন এনসাৰ প্ৰায় 6000 প্লাস দেখিবলৈ পাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কুৱেশ্যন এনসাৰ পাব ইংলিছৰ কুৱেশ্যন এনসাৰ পাব আৰু লগতে কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল প্ৰায় 6000 কুৱেশ্যন এনসাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদিহে আপোনালোকে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এইখন ইবুক লৈ ল'ব পাৰে এখন ইবুকৰ দাম হৈছে 199 যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দি দিয়ক WhatsAppত লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া ভিডিঅ'টো আপোনালোকে চাই লওক যে অসম আৰক্ষীত পুনৰ নতুনকৈ 5000 পদ মুকলি কৰা হ'ব সেই 5000 পদ কেতিয়া মুকলি কৰা হ'ব আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ভাষণে আপোনালোকে শুনি লওক মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈ ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতে 1 লাখ গৈ 2 লাখ পাই যাবগৈ যেহেতু আপোনালোকে ভিডিঅ'টো চালে গম পালে যে অসম আৰক্ষীত পুনৰ নতুনকৈ 5000 পদ মুকলি কৰা হ'ব আজি নহয় কাইলে নহয় পৰহিলে মানে 5 ডিসেম্বৰ তাৰিখে অসম আৰক্ষীত পুনৰ 5000 পদ মুকলি কৰা হ'ব এটা বহুতে ভাল খবৰ প্ৰথমতে কৈছিল 4000 ভ্যাকেন্সি আৰু এতিয়া 1000 ভ্যাকেন্সি বাঢ়ি গল এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ অসম আৰক্ষীত 5000 পদ মুকলি কৰা হ'ব তাৰ বাবে ভালকৈ এতিয়া পৰাই প্ৰেক্টিস কৰক ভালকৈ পঢ়ক নিশ্চয় আপোনালোকে সাকসেস হ'বই 5 ডিসেম্বৰ তাৰিখে পুনৰ অসম আৰক্ষীত 5000 পদ মুকলি কৰা হ'ব এটা খুবেই ভাল খবৰ যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যিসকল কেণ্ডিডেটৰ হয়তো আজি ডেটত অসম আৰক্ষীত হয়তো নিযুক্তি পত্ৰ পাবলৈ হয়তো সক্ষম নহল তেওঁলোকে হয়তো মনতে হয়তো ভাবি আছিল বহুত দুখ লাগি আছিল তেওঁলোকক যাতে ভিডিঅ'টো শেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে আকৌ এবাৰ হকা পায় ইন্টাৰভিউ বাবে হাজু হ'বলৈ তেওঁলোকে হাৰমানি নিদিব ভালকৈ প্ৰেক্টিস কৰক নিশ্চয় আপুনিও নেক্সট ইয়াত আপোনালোকে এপইন্টমেন্ট এটা দিবলৈ আজি ডেটত পাবলৈ আপোনালোকে আজি ডেটত যাব পাৰিব সো এটো আছিল পুনৰ অসম আৰক্ষীত 5000 পদ মুকলি কৰা হ'ব 5 ডিসেম্বৰ 2025 সোৱাজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ